সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। কি খবৰ বাৰু আপোনালোকৰ? চকুৰে যি দেখিছোঁ নিশ্চয় ভাল নহয়, কাৰণ কেওফালে পানী, কোনো ক'তো ওলাব নোৱাৰে। বহু ভিডিঅ' দেখিছোঁ কানি কানি ভিতৰৰ পৰাই ভিডিঅ' প্ৰস্তুত কৰা। ময়ো তেনেকৈ এফালে যাম বুলি ভাবিছিলোঁ, কিন্তু ওলাই কৰি লৈ পেলাই যিটো ধাৰাসাৰ বৰষুণ আহি আছে আপোনালোকে চাগে দেখিছে। অকল যে গুৱাহাটীতেই তেনেকৈ ৰাস্তাই ঘাটে পানী হৈছে সেইটো নহয়, গুৱাহাটীত ৰাস্তাই ঘাটে পানী হোৱা সেইটো অতীজৰ পৰা চলি আহিছে আৰু সেইটো তেনেকৈ থাকিবই। আৰু অইনফালেও দেখিছোঁ, মানে যোৰহাট বিশেষতে তাত বোলে আগতে পানী নহয়, কিন্তু এইবাৰ দেখিছোঁ তাত বহুত বানপানী হৈছে, বা শিৱসাগৰ হওক বা যোৰহাট হওক, মুঠতে কেওফালে বানপানী। সেইকাৰণে কৈছোঁ আপোনালোকৰো চাগে ভাল নহয়, নহয় জানো? কিন্তু এতিয়া আপোনালোকক কওঁ শুনক, মই ইয়াৰ ওপৰত ভিডিঅ' দিয়া নাছিলোঁ কিয়, বহু কথা আছিলে সেইটো কাৰণে মই দিয়া নাছিলোঁ। নহ'লে মোক মিয়া 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 বুলি কয়, আৰু বহু লোকে মোক মিয়ানী মিয়ানী বুলিয়ে কয়, কিন্তু কৈ থাকক, তেওঁলোকক কোৱা কাম কৰিবই। আমাৰ সনাতনী হিন্দুসকলতকৈ কিন্তু এতিয়া মিয়াসকলে আকৌ এই নেট পৰীক্ষা যে দিছে তাত আকৌ ৰিজাল্ট সুন্দৰ হৈছে। কি হৈছে জানে? যাক আমি মিয়া মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি থাকোঁ, তেওঁলোকে কিন্তু কেওফালে ডক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ এইবিলাক হৈ হৈ তেওঁলোক উজলি উঠিছে হা। কিন্তু আমাৰ সনাতনী হিন্দুসকলে কি কৰিছে জানেনে? মদৰ ঘাটি, চুৰ, ডকাইত, ড্ৰাগছ, ভাং এইবিলাক। কালি আমি আলোচনা কৰিছিলোঁ এঠাইত, মোক মাতি নিছিলে কিবা এটা কথাবিলাক, আৰু আমাৰ ৰাস্তা ঘাটৰ কথা লৈ পেলাই এঠাইত মোক মাতি নিছিলে। তেতিয়াই ওলালে মানে এইবিলাক কথা, নেট পৰীক্ষাৰ ৰিজাল্ট দিয়া কথা, কিবা কথা এনেকৈ ওলাই আলোচনা হ'ল। হোৱাৰ পিছত তেওঁলোকৰ মাজত মানে আমি ক'লোঁ আৰু বিজেপি চৰকাৰৰ দিনত ইমানখিনি এইবিলাক এনেকুৱা হৈছে, য'ত নেকি চুৰ ডকাইত নাছিলে তাত এতিয়া চুৰ ডকাইত হ'বলৈ লৈছে। আৰু 4-5জনমান আছিলে, মহিলাৰ ভিতৰত ময়ে আছিলোঁ। কিন্তু কি হ'ল জানেনে? তাত কৈছে যে আমাৰ হিন্দু মানুহসকলে জানো চুৰ কৰে, মঠ মন্দিৰ জানো চুৰ কৰে? মই ক'লোঁ আপোনালোকে কি কথা কৈছে হে, কিয় চুৰ নকৰে? তাত শইকীয়া, হাজৰিকা, বৰা, দাস, কত ৰকমৰ চুৰ আপোনালোকেতো গম পায়েই। কিন্তু নেট পৰীক্ষাত দেখিছেনে? যাক আমি মিয়া 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 বুলি হাঁহি থাকোঁ, তেওঁলোকে কেওফালে উজলি উঠিছে। মাছ বেপাৰী পুতেক হওক, ৰিক্সা চালক হওক, ৰেপিড' চালক হওক, তেওঁলোকে কি কৰিছে? সেয়াটো কৰিছেই হয়, চুৰ ডকাইতো হয়, নোহোৱা নহয়, কিন্তু সকলোবিলাক তেনেকুৱা নহয়। এচাম আছে তেওঁলোকে সেইবিলাক কামেই কৰি থাকে, আৰু এচাম আছে তেওঁলোক কি কৰিছে? একদম কেওফালৰ পৰা উজলি উঠিছে। বহুত ভাল কথা, তেওঁলোক যে উজলি উঠিছে সেইটো বহুত ভাল কথা। আৰু তেওঁলোকে হয়তো সেই চুৰ ডকাইতবিলাককো কি কৰিব? ভাল এটা পথ দেখাব। আৰু আচলতে যাৰ তেজত যি আছে, নহয় জানো? সকলোৰে তেজত সেইবিলাক বেয়া বুদ্ধি, বেয়া কামবিলাক নাথাকে। আৰু সেইকাৰণে কি হৈছে? যিবিলাকৰ ভাল আছে তেওঁলোক ভাল হৈ গৈছে, আৰু যিবিলাক বেয়া হৈছে বেয়া হৈ গৈছে। এতিয়া মই কওঁ শুনক, যি নেকি আমি সনাতনী হিন্দু বুলি কৈ থাকোঁ, দেখিছোঁ সেই ৰঙাপাৰা ছাইডে, তাত দেখিছোঁ ঋষিৰাজ হাজৰিকাৰ সেই এৰিয়াত আৰু দেখিছোঁ চবখিনি মিয়া নহয় কিন্তু দেই, সেইখিনি আকৌ অসমীয়া চুৰেই, মানে শইকীয়া, বৰা এনেকুৱা চুৰেই। আৰু তেওঁলোকে কি কৰিছে জানেনে? মানে মন্দিৰৰ পূজা পাতলৰ এইবিলাক বস্তু, তাল চাল, মই ৰেকৰ্ডিং এটাও শুনিছিলোঁ যে মন্দিৰৰ সেই তালযোৰ এটাই কৈছে সেইযোৰ আচলি নহয়। এটাই কৈছে চুৰটোৱে, আমাৰ অসমীয়াটোৱে কৈছে কি জানেনে? সনাতনী হিন্দুটোৱে কৈছে যে আচলি নহ'লে তাল নাবাজে, গতিকে সেইযোৰ আচলিয়ে, দামটো মানে কমাই দিছে। হয়তো ৰেকৰ্ডিংটো আপোনালোকে শুনিছে চাগে, মই আৰু সেইবিলাক লগাই দিয়া নাই। কিন্তু আচৰিত কথা, এতিয়া আমাৰ অসমীয়াখিনি হৈছে কি জানেনে? ৱাইন শ্বপৰ সম্পদ বুলি ক'বলৈ গ'লে কি হ'ব? সনাতনী হিন্দুসকল হ'ল ৱাইন শ্বপৰ মানে সম্পদ। আৰু কি ক'ব? আচলতে লাজেই পাব লাগে সেইবিলাক কথা ক'বলৈ। কালি পৰহি এজন মিয়া বুলিয়ে ক'ব পাৰি, সেই অভদ্ৰ মিয়াটোৱে কি কৈছে? মানে তহঁতে আমাক হাঁহ নহয়, এতিয়া দেখিলি আমাক এনেকুৱা বহুত মানে হেৰিকে পেলাই এটা কমেণ্ট দি থৈ আহিছোঁ। কিন্তু তাত কি কৰিছে জানেনে? ৰহমান হওক, আলী হওক, মহম্মদ হওক, এইবিলাকে কিন্তু সেই মিয়াজনক গালি পাৰিছে যে তোৰ কাৰণে কি হৈছে? মানুহৰ মাজত মানে হিন্দুসকলৰ মাজত আমাৰ কাজিয়া লগালগি হ'ব, আমি ককাই ভাই বুলি ভাবোঁ, আৰু তহঁতৰ নিচিনা এচামে মানে কি কৰিছে? কাজিয়া লগাবলৈ চেষ্টা কৰিছ। সেইখিনি হ'ল তেওঁলোকৰ মানৱতা। আৰু সকলোখিনি মিয়াই কিন্তু তেনেকুৱা নহয়, বহুত মিয়া আছে, বহুত আছে, কিন্তু সকলোবিলাকেই তেনেকুৱা নহয়।
নহয় আচলতে এতিয়া সনাতনী হিন্দু কিছুমানে লাজ পাব লাগে আপোনালোকে কওকচোন মিয়াৰ কেইজনে নেট পৰীক্ষাত উজলি উঠিল আৰু আমাৰ সনাতনী হিন্দু কেইজন নেট পৰীক্ষাত উজলি উঠিল আপোনালোকে হিচাপ দিব পাৰিব নিশ্চয় নোৱাৰে আৰু এইখিনি কথা ক'লে আপোনালোকৰ কি হয় নাকত লাগে তাৰপিছত কি কয় মিয়াক ছাপোৰ্ট কৰিছে সঁচা কথাটো হজম কৰিবলৈ বহুত বেয়া সেইটো কাৰণে আপোনালোকে হজম কৰিব নোৱাৰি মোক যি টি কথা কয় কিন্তু কি হ'ব জানে ওপৰলৈ থুই পেলালে নিজৰ গাতে পৰা নিচিনা সেই মিয়াটোৱে যে আমাক তেনেকৈ যে কৈছে যে এনেকুৱা কৰিছ তেনেকুৱা কৰিছ সেই মিয়াটোক কিন্তু যিজন মানে নেট পৰীক্ষাত উজলি উঠিলে বা যোন ইঞ্জিনিয়াৰ হৈছে যোন ডক্তৰ হৈছে আপোনালোকে দেখিছে তেওঁলোকে কিন্তু সেইটোক খাতিৰ নকৰে তেওঁলোকে কাক খাতিৰ কৰিব জানেনে এই হিন্দুসকলকেই খাতিৰ কৰিব তেওঁলোকৰো এটা একত্ৰতা বোলা মানে একত্ৰতা আছে একতা ভুলহে হৈ গৈছে দেই ক্ষমা কৰিব একত্ৰা আছে তেওঁলোকে কৰিব কিন্তু সেইটো তেওঁলোকক আকৌ দিব আজিকালি কোৰ্ট কাছাৰীবিলাকত গ'লে কি হয় জানেনে আগতে তেওঁলোক হৈ যায় মানে এই কিবা কিবি কেছ লৈ যায় আজিকালি কিন্তু কোৰ্টবিলাকত প্ৰায় সংখ্যকেই তেওঁলোক আকৌ অভিবক্তা আপোনালোকক কৈ থলোঁ গতিকে আমাৰ যিসকল সনাতনী হিন্দুৰ ল'ৰা ছোৱালী তেওঁলোকক আকৌ দিব বেয়া কথা ক'বলৈ বেয়া মাত ব্যৱহাৰ কৰিবলৈ যাকে তাকে ৰেপ কেছ কৰা কিবা কৰা মিয়াতকৈও কিন্তু অসমীয়াক কোনো গুণেই কম পৰি থকা নাই কুকুৰ মেকুৰী গৰু ছাগলীও কিন্তু অসমীয়া মানে সনাতনী হিন্দুসকলৰ পৰা সাৰি যোৱা নাই মিয়াসকলতো আছেই তেওঁলোকক বাৰু চাই দিয়ে তেওঁলোকৰ সেইটো ব্লাড আছে সেইটো বেলেগ কথা কিন্তু আমাৰ অসমীয়াসকল সনাতনী হিন্দুসকলো কিন্তু এইবিলাক বেয়া কামত মানে পিছ পৰি থকা নাই গৰু ছাগলী কুকুৰ মেকুৰী নিজৰ মাককো কিন্তু সনাতনী হিন্দুসকলে এৰি দিয়া নাই ইয়াতকৈ আৰু আপোনালোকক আৰু উদাহৰণ দিব লাগে বুলি মই নাভাবোঁ আপোনালোকে নিশ্চয় পাইছে গতিকে মোৰ মনলৈ আহিলে কথাখিনি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলোঁ আৰু সকলোকে শুভকামনা জনাইছোঁ তেওঁলোকৰ নিজৰ নিজৰ কৰ্মত যাতে পাৰদৰ্শিতা দেখাব পাৰে দেই সকলো নেট পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকললৈ এতিয়া এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া আৰু হয়তো চাগে মোক বহুলোকে গালি পাৰিলেও কথা নাই যিসকলক মই থাম্বনেইলত লগাই দিছোঁ সেইসকল আকৌ কি হৈছে জানেনে সেই চিলিণ্ডাৰ চোৰ কিবা চোৰ এইবিলাক যে সেইখিনি কিন্তু গোটেইখিনি কি জানে সনাতনী হিন্দু চোৰ আকৌ দেই মিয়া চোৰ নহয় আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই